ডিব্ৰুগড়ত স্থাপন হ'ব ৰাজ্যৰ 126 জন বিধায়কৰ বাবে বিধায়ক কলনী হ'ব অধ্যক্ষৰ বাসগৃহ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 4দিনীয়া ডিব্ৰুগড় ভ্ৰমণৰ সময়ত অসম বিধানসভা অধিৱেশনৰ ভৱন আৰু বিধায়ক কলনীৰ বাবে নিৰ্ধাৰিত ভূমি শুকুৰবাৰে পৰিদৰ্শন কৰে। অসম বিধানসভাৰ 4খন অধিৱেশনৰ 2খন অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হোৱাৰ লগতে 2খন অধিৱেশন হ'ব গুৱাহাটীত। মে' মাহৰ টেণ্ডাৰ কৰি আগন্তুক আগষ্ট মাহৰ পৰা ভৱন নিৰ্মাণ কৰিব বুলি কৈ 2027ত বিধানসভা অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত কৰিব পৰা যাব নেকি বুলি কয়। আনহাতে বিধানসভাৰ ভৱনৰ কাষতে নতুনকৈ এটা আৱৰ্ত ভৱন নিৰ্মাণ হৈ উঠিব, য'ত 75 গৰাকী বিষয়া থাকিব পাৰিব। তেওঁ 2027ৰ শেষত ডিব্ৰুগড়ত বিধানসভা অধিৱেশন অনুষ্ঠিত কৰিব পাৰিব বুলি জনায়। মুখ্যমন্ত্ৰীয়ে পুনৰ গুৱাহাটী, শিলচৰ আৰু ডিব্ৰুগড়ত 24 ঘণ্টা ব্যৱসায়িক প্ৰতিষ্ঠান খোলা বিষয়টো সম্পৰ্কে মন্তব্য কৰে। বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সুবিধাৰ্থে এই ব্যৱস্থা কৰা হৈছে বুলি কয়। বাকী পৌৰসভা এলেকাত নিশা 2 বজালৈকে ব্যৱসায়িক প্ৰতিষ্ঠান খোলা অনুমতিৰ লগতে গ্ৰামাঞ্চলত নিশা 11 বজালৈকে অনুমতি দিছে বুলি কৈ অৱশ্যে সুৰা বিপণীৰ ক্ষেত্ৰত তেওঁ পুনৰ সকলোকে স্পষ্ট কৰি কয় যে এয়া বিবেচনা কৰিব পৰৱৰ্তী সময়ত। দুখীয়া মানুহৰ কাৰণে ভাল কিবা এটা কৰিবলৈ হ'লে মানুহে বেলেগ ফালে লৈ যায় বুলি কয়। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ জ্বলন্ত সমস্যা নগৰৰ কৃত্ৰিম বনৰ সন্দৰ্ভতো পৰ্যালোচনা কৰাৰ লগতে সমস্যাৰ সমাধানৰ বাবে ইতিমধ্যে 45 কোটি টকাৰ এক প্ৰকল্প গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে। অসম আদিত্য, ডিব্ৰুগড়।